মোৰ এখন সৰু গাখীৰৰ দোকান আছিল। মই সদায় ৰাতিপুৱা উঠি বৰ কষ্টৰে গাখীৰ বিক্ৰী কৰিছিলোঁ। গাঁৱৰ প্ৰায় সকলোৱে মোৰ পৰা গাখীৰ কিনিছিল, কাৰণ মই বেলেগ গাখীৰৰ দোকানীৰ দৰে গাখীৰত পানী মিহলোৱা নাছিলোঁ। মই বহুতেই সত্যবাদী এজন মানুহ আছিলোঁ। মই দেখাত ক্ষীণ আৰু দুৰ্বল আছিলোঁ, যাৰ বাবে কোনেও মোৰ বয়সৰ অনুমান কৰিবলৈ পৰা নাছিল। প্ৰায় বহুত দূৰৰ পৰাও মোৰ দোকানলৈ গাখীৰ ল'বলৈ পুৰুষৰ লগতে মহিলাও আহিছিল। তাৰ মাজৰে এগৰাকী মহিলা আছিল যিয়ে মোৰ পৰা গাখীৰ নিবলৈ আহিছিল। কিন্তু যেতিয়াই সকলোৱে গাখীৰ লৈ গুচি গৈছিল, তেতিয়াহে তেওঁ গাখীৰ ল'বলৈ আহিছিল, আৰু তেওঁ মোৰ ফালে গভীৰ চাৱনিৰে চাই আছিল। এতিয়া এনেকুৱা সদায় হ'বলৈ ধৰিছিল। তেওঁ সদায় দূৰৈৰ গছ এজোপাৰ তলৰ পৰা মোলৈ চাই থাকিছিল, আৰু যেতিয়া সকলোৱে গাখীৰ লৈ গুচি গৈছিল, তেতিয়া তেওঁ এটা সৰু বটল লৈ মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে মোক আধা লিটাৰ গাখীৰ দিয়ক। যেতিয়া মই তেওঁক গাখীৰ দিবলৈ ধৰোঁ, তেতিয়া তেওঁ মোৰ একেবাৰে কাষতে বহি আছিল। তেতিয়া মোৰ মনটো বহুত খেলি মেলি লাগি গৈছিল। মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। সেই মহিলাজনীৰ শৰীৰৰ পৰা এক বিশেষ ধৰণৰ সুগন্ধি ওলাইছিল, যিটো মই অনুভৱ কৰি তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। কিন্তু মই মোৰ মনটোক তৎক্ষণাত নিয়ন্ত্ৰণ কৰিছিলোঁ, কাৰণ মোৰ এটা ছমহীয়া কেঁচুৱাও আছিল, যাৰ মাত শুনিলেই মোৰ মনৰ পৰা সেইবিলাক অনুভৱ আঁতৰি গৈছিল। মোৰ সেই কেঁচুৱাটোকো মোৰ দোকানতে মই খুৱাই ৰাখিছিলোঁ, আৰু সেই মহিলাজনীয়ে সেই কথাটো ভালকৈয়ে জানিছিল। মোৰ গাঁৱৰ সকলোৱে জানিছিল যে মোৰ পত্নীৰ ডেলিভাৰীৰ সময়ত তেওঁ কেঁচুৱাটো জন্ম দি আমাৰ ওচৰৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। ডাক্তৰে তেওঁক বচাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু হয়তো ভাগ্যত সেয়াই লিখা আছিল। এদিন সেই মহিলাজনীয়ে মোৰ দোকানলৈ গাখীৰ ল'বলৈ আহিলে। সেই সময়ত ওচৰে পাজৰে কোনো নাছিল। তেওঁ হঠাতে মোৰ ওচৰলৈ আহি থিয় হৈ গ'ল। তাৰপিছত মই তেওঁৰ চকুলৈ চালোঁ। তেওঁৰ চকুত এটা দুষ্ট চাৱনি দেখিবলৈ পাইছিলোঁ মই। তেওঁ তৎক্ষণাত মোৰ হাতখন ধৰিলে আৰু জংঘলৰ মাজলৈ মোক লৈ আহিলে। তাৰ পিছতে তেওঁ মোৰ লগত। মোৰ নাম মনোজ, মোৰ বয়স 24 বছৰ। মই কিশোৰ নামৰ গাঁও এখনত বাস কৰিছিলোঁ। তাতেই মোৰ এখন গাখীৰৰ দোকান আছিল, য'ত মই গাখীৰ বিক্ৰী কৰিয়েই মোৰ পৰিয়াল পোহপাল দি আহিছিলোঁ। মোৰ ঘৰত মোৰ মা আৰু মোৰ দুজনী ভনী আছিল। মোৰ ভনী দুজনীৰ বিয়া মই বহুত আগতেই দিছিলোঁ। দুখীয়া হোৱাৰ বাবে আমাৰ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে কেতিয়াও কিতাপত হাত দিবলৈ নোৱাৰিলোঁ মই। আৰু এনেকৈ যেতিয়া ডাঙৰ হ'লোঁ, তেতিয়া ভনী কেইজনীৰ দায়িত্ব মোৰ ওপৰতে আহি গৈছিল। কাৰণ যেতিয়া মোৰ বয়স 22 বছৰ হৈছিল, তেতিয়া মোৰ দেউতাৰ মৃত্যু হৈছিল। মই বহুত কষ্টৰে কোনোমতে পৰিয়ালটো ধৰি ৰাখিছিলোঁ। মোৰ গাঁৱৰ সকলোৱে মোক জানিছিল যে মই এজন শান্ত আৰু বহুত ভদ্ৰ ল'ৰা বুলি। তাৰপিছত দেউতাৰ উপাৰ্জনৰ অলপ সাঁচতীয়া টকা আছিল। সেই টকাৰে মই সৰুকৈ গাখীৰৰ দোকান এখন আৰম্ভ কৰিলোঁ। প্ৰথমতে মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। তাৰপিছতে মোৰ ব্যৱসায় লাহে লাহে বাঢ়িবলৈ ধৰিছিল। সকলোৱে মোৰ বহুত প্ৰশংসা কৰিছিল, কাৰণ গোটেই গাঁৱতে এই কথাটো ভালকৈ বিয়পি পৰিছিল যে মই কেতিয়াও গাখীৰত একো মিহলি নকৰোঁ। সেয়েহে বহুত সোনকালেই মোৰ দোকানৰ গাখীৰ বিক্ৰী হৈ গৈছিল। মই সৰুৰে পৰা বৰ লাজুকীয়া স্বভাৱৰ আছিলোঁ। প্ৰায় যেতিয়া গাখীৰ নিবলৈ কোনো ছোৱালী মোৰ ওচৰলৈ আহিছিল, তেতিয়া মই তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিছিলোঁ। কিন্তু মই যিমানেই ডাঙৰ হৈ আহিছিলোঁ, বয়সৰ লগে লগে মোৰ মনৰ ইচ্ছা আৰু কামনাবিলাকো বাঢ়িবলৈ ধৰিছিল। তাৰপিছত মই এবছৰৰ ভিতৰত মোৰ ব্যৱসায়ত বহুত লাভ কৰিবলৈ ধৰিছিলোঁ, আৰু তাৰপিছত মই মোৰ ভনী দুজনীৰ বিয়া বহুত ধুমধামেৰে পাতি দিলোঁ। ভনী দুজনীৰ বিয়াৰ পিছত মোৰ জীৱনৰ পৰা অলপ দায়িত্বৰ বোজা কম হৈ গৈছিল। ভনী দুজনীও তাইৰ নিজৰ শহুৰেকৰ ঘৰত বহুত সুখী আছিল। মই যেতিয়া সদায় সন্ধিয়া ঘৰলৈ আহিছিলোঁ, তেতিয়া মায়ে মোৰে সদায় প্ৰশংসা কৰি থাকিছিল। মায়ে কৈছিল যে গোটেই গাঁৱৰে মহিলাবিলাকে কৈ থাকে যে মনোজৰ নিচিনা ভাল ল'ৰা আজিলৈকে আমি দেখাই নাই। তাৰপিছত মায়ে মোৰ বিয়াৰ কথা চিন্তা কৰিলে। মায়ে ক'লে যে চা বোপা, তইতো তোৰ ভনী দুজনীকো বিয়া দিলি, আৰু মই কেতিয়ালৈকে এই ঘৰখনৰ দায়িত্ব লৈ থাকিবলৈ পাৰিম? এতিয়া মই বুঢ়ী হৈছোঁ। কেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম কোনেও একো গমকে নাপাব। সেয়া শুনাৰ লগে লগে মই মৌন হৈ পৰিছিলোঁ। মই কৈছিলোঁ যে মা, তুমি এনেকুৱা কথা নক'বা আৰু কেতিয়াও নক'বা। তেতিয়া মায়ে কৈছিল যে চা বোপা, তোৰ বয়স হৈছে, সেইকাৰণে মই কৈছোঁ যে তই সময় থাকোঁতেই কোনো ভাল ছোৱালী এজনীক চাই বিয়া পাতি ল, যাতে বিয়াৰ পিছত সেই ছোৱালীজনীয়ে এই ঘৰখন ভালকৈ ধৰি ৰাখিবলৈ পাৰে। মাৰ কথা শুনি মই মাক কৈছিলোঁ যে মা, তুমি যি ভাল দেখা সেয়াই কৰা। যদি তুমি মোক বিয়া পাতি দিবলৈ বিচাৰিছা, তেনেহ'লে মই সাজু আছোঁ। সেই কথা শুনাৰ লগে লগে মাৰ মুখত এটা মিচিকীয়া হাঁহি ফুটি উঠিছিল।
মায়ে তেতিয়াই ওচৰৰে খুৰীগৰাকীৰ ওচৰলৈ গ'ল আৰু সেই খবৰটো চাৰিওফালে বিয়পাই দিলে যে মনোজৰ কাৰণে এজনী ভাল ছোৱালী বিচাৰি থকা হৈছে। মোৰ কাৰণে ছোৱালীৰ অভাৱ নাছিল। মই দেখাতো বহুত হেণ্ডচাম আছিলোঁ। মোৰ ব্যৱসায়ো ভাল আছিল আৰু মোৰ স্বভাৱ চৰিত্ৰও বহুত ভাল আছিল। সেইকাৰণে গাঁৱৰ যিকোনো মাক বাপেকে মোলৈ নিজৰ ছোৱালী বিয়া দিবলৈ চিন্তা নকৰিছিল। কিন্তু মায়ে দ্বিতীয় দিনা যেতিয়া মোক ছোৱালীবিলাকৰ ফটো দেখুৱাইছিল তেতিয়া তেওঁলোকৰ এজনীকো মোৰ পচন্দ হোৱা নাছিল। সেইকাৰণে তাৰপিছত মই মাৰ লগত ভালকৈ ছোৱালী বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। বহুত চোৱা চিতা কৰাৰ পিছত মোৰ এজনী ছোৱালী পচন্দ হ'ল। মোৰ মাৰো সেই ছোৱালীজনীৰ পচন্দ হৈছিল। ছোৱালীজনী দেখিবলৈ বহুত সহজ সৰল আছিল। মই লগে লগে মাক ক'লোঁ যে মা, মই এই ছোৱালীজনীকে বিয়া কৰাম। মায়ে পণ্ডিতৰ লগত কথা পাতি দ্বিতীয় দিনাই মোৰ সেই ছোৱালীজনীৰ ঘৰলৈ সম্পৰ্ক লৈ গ'ল। মাৰ লগত যেতিয়া সেই ছোৱালীজনীৰ ঘৰলৈ আমাৰ সম্পৰ্কৰ কথা পাতিবলৈ গ'লোঁ তেতিয়া সেই ছোৱালীজনীৰ ঘৰৰ মানুহে আমাক বৰ সন্মানেৰে আদৰি লৈছিল। সেই সময়ত আমাৰ সন্মুখত তলমূৰ কৰি বহি আছিল ছোৱালীজনী। এতিয়া ছোৱালীজনী ফালৰ পৰাও কৈছিল যে তেওঁলোকৰ কোনো আপত্তি নাছিল। সেইকাৰণে বৰ আনন্দৰে দুয়োপক্ষৰ মতামতত এই বিয়াখন ঠিক কৰা হ'ল। কেইদিনমানৰ পিছত বৰ ধুমধামেৰে মোৰ বিয়াখন হৈ গৈছিল। মই বহুত সুখী আছিলোঁ। কিন্তু কোৱা হয় যে প্ৰত্যেক ব্যক্তিৰে জীৱনত একেৰাহে সুখ চলি নাথাকে। কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ বেয়া নজৰ লাগি যায়। তেনেকুৱা মোৰ ক্ষেত্ৰতো হৈছিল। যেতিয়া মই সেই ছোৱালীজনীক বিয়া কৰাই ঘৰলৈ লৈ আহিছিলোঁ তেতিয়া ওচৰ পাজৰ সকলোৱে তাইক দেখি বহুত প্ৰশংসা কৰিবলৈ ধৰিছিল। মায়ে তাইক মোৰ কোঠালৈ আগবঢ়াই দিছিল। যেতিয়া মই কোঠাৰ ভিতৰলৈ গৈছিলোঁ তেতিয়া মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। আজিৰ নিশাটো প্ৰতিজন ব্যক্তিৰ কাৰণে এটা বিশেষ নিশা হয়। প্ৰতিজন ব্যক্তিয়ে এই নিশাটোৰ কাৰণে বৰ হেঁপাহেৰে অপেক্ষা কৰি থাকে। মই এই কথা ভাবি ঘামিবলৈ ধৰিছিলোঁ। মই লাহে লাহে আগবাঢ়ি তেওঁৰ ওচৰত বহিলোঁ আৰু তাৰ কিছু দেৰি আমাৰ মাজত কথা বতৰা চলি থাকিল। মোৰ পত্নীগৰাকী বহুত লাজকুৰীয়া স্বভাৱৰ আছিল। তাৰপিছত মই লাইট অফ কৰি দিলোঁ আৰু প্ৰেমৰ সাগৰত আমি বিলীন হৈ পৰিছিলোঁ। তেনেকৈয়ে 4-5 ঘণ্টা পাৰ হৈ গৈছিল। তাৰপিছত আমি দুয়ো গভীৰ টোপনিত শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা মায়ে আমাৰ দৰজা টুকুৰিয়ালে, যাৰ ফলত আমি লগে লগে সাৰ পাই উঠিছিলোঁ। মায়ে ক'লে যে বোৱাৰী, সোনকালে সাজু হৈ যোৱা, আজি তোমাৰ ৰীতি নীতি কিছুমান কৰিবলৈ আছে। গাঁৱৰ সকলো মহিলা আহি ৰৈ আছে তোমালৈ। আমি দুয়ো তৎক্ষণাত গা ধুবলৈ গুচি গ'লোঁ। তাৰপিছত আমি দুয়োৱে নতুন কাপোৰ পিন্ধিলোঁ। আজি মোৰ পত্নী আৰু মোক দেখিবলৈ বহুতে ধুনীয়া লাগিছিল। যেতিয়া মোৰ পত্নী বাহিৰলৈ ওলাই গ'ল তেতিয়া সকলোৱে তাইক দেখি খুব প্ৰশংসা কৰিছিল। এনেকৈয়ে গোটেই দিনটো পাৰ হৈ গৈছিল। ইফালে মই মোৰ পত্নীৰ লগত সময় কটাবলৈ ভিতৰি ভিতৰি চটফটাই আছিলোঁ। সন্ধিয়া যেতিয়া সকলো ৰীতি নীতি শেষ হোৱাৰ পিছত তাই আজৰি হ'ল তেতিয়া মই লগে লগে তাইক আমাৰ কোঠালৈ লৈ আহিলোঁ। তাৰপিছত আমি ইজনে সিজনক সময় দিলোঁ। এনেকৈয়ে দিনবিলাক বাগৰি থাকিল। মই মোৰ জীৱনত বহুত সুখী হৈ পৰিছিলোঁ। এনেকৈয়ে সদায় মই ৰাতিপুৱা উঠি মোৰ দোকানত গাখীৰ বিক্ৰী কৰিবলৈ গৈছিলোঁ। লাহে লাহে মই এই খবৰটো পালোঁ যে মোৰ পত্নী মা হ'বলৈ ওলাইছে। এতিয়া মই দিনে নিশাই পৰিশ্ৰম কৰিছিলোঁ আৰু মোৰ পত্নীৰো বহুত ভালকৈ মই যত্ন লৈছিলোঁ। মই তাইৰ একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাছিলোঁ। আমাৰ ঘৰতো মোৰ মায়ে মোৰ পত্নীক একো কাম কৰিবলৈ দিয়া নাছিল। সদায় মই দোকানত বহি মোৰ আহিবলগীয়া সন্তানটোৰ বিষয়ে ভাবি আছিলোঁ। তাৰপিছত লাহে লাহে মোৰ পত্নীৰ ডেলিভাৰীৰ সময় আহি পালে। সেই দিনটোত মই বহুতেই অস্থিৰ হৈ ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। মোৰ কপালৰ পৰা ঘাম ববলৈ ধৰিছিল, কাৰণ ডেলিভাৰীৰ সময়তকৈ বহুত আগতেই হৈছিল, যাৰ বাবে মই বহুত চিন্তিত হৈ আছিলোঁ। তাৰপিছত মই এনেকুৱা এটা খবৰ পালোঁ যিটো শুনি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল। নাৰ্ছ এগৰাকীয়ে ওলাই আহি মোক ক'বলৈ ধৰিলে যে আমাক ক্ষমা কৰিব। আপোনাৰ সন্তানটো সুৰক্ষিত আছে, কিন্তু আমি মাককহে বচাব নোৱাৰিলোঁ। সময়ৰ আগতে এই ডেলিভাৰী হোৱাৰ বাবে এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল, যাৰ বাবে আপোনাৰ পত্নীগৰাকী এই পৃথিৱীৰ পৰা গুচি গ'ল। মই এতিয়া কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। এফালে মোৰ পত্নীৰ যোৱাৰ দুখ আৰু আনফালে মোৰ সন্তান অহাৰ সুখ। গাঁৱত যেতিয়া এই খবৰটো বিয়পি পৰিছিল তেতিয়া সকলোৱে দুখত ভাগি পৰিছিল। সকলোৰে চকুৰ পৰা চকু পানী বৈ আহিছিল কথাটো শুনি। এতিয়া সকলোৰে মুখত এইটোৱে কোৱা শুনিছিলোঁ যে এই পানী কেঁচুৱাটোক কেনেকৈ সি লালন পালন কৰিব। মই একেবাৰে ভাগৰি পৰিছিলোঁ। কিন্তু গাঁৱৰ আৰু আমাৰ পৰিয়ালৰ মানুহে মোক সাহস দিলে যে মই এতিয়া মোৰ কেঁচুৱাটোৰ আহিবলগীয়া দিনৰ কথা ভাবিব লাগে। সেইকাৰণে মই দিনে ৰাতিয়ে মোৰ সন্তানৰ বহুত ভালকৈ যত্ন ল'বলৈ ধৰিলোঁ। লাহে লাহে মোৰ সকলো জমা টকা খৰচ হ'বলৈ ধৰিছিল। এতিয়া মই আকৌ দোকান খুলিবলৈ লৈছিলোঁ।
এতিয়া মোৰ মায়ে মোৰ কন্যা সন্তানটোক চোৱা চিতা কৰিছিল। মোৰ ছোৱালীজনীৰ নাম আছিল প্ৰিয়া। এতিয়া মই সদায় দোকান খুলিছিলোঁ আৰু সন্ধিয়া মই সোনকালে ঘৰলৈ উভতি আহিছিলোঁ। বহুবাৰ মোৰ মা আৰু গাঁৱৰ মানুহে মোক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল, কিন্তু মই মোৰ পত্নীক কেতিয়াও পাহৰিব পৰা নাছিলোঁ আৰু তাইৰ ঠাই মই আন কোনো নাৰীক দিবলৈ পৰা নাছিলোঁ। তেনেকৈ কৈ মই মোৰ কাম আগতকৈ বহুত মনোযোগেৰে কৰিবলৈ ধৰিছিলোঁ। মই যেতিয়াই ৰাতি মোৰ কোঠাত শুবলৈ গৈছিলোঁ, তেতিয়াই মোৰ মায়ে মোক আকৌ বিয়াৰ প্ৰস্তাৱ দিছিল। মই প্ৰতিবাৰে মাৰ কথাক আওকাণ কৰিবলৈ ধৰিছিলোঁ। মায়ে বহুত কান্দিবলৈ ধৰিছিল, কিন্তু মোৰ মনটো অলপো সলনি নহ'ল। এনেকৈয়ে জীৱনবিলাক চলি থাকিল। এদিন মই মোৰ দোকানত গাখীৰ বিক্ৰী কৰি আছিলোঁ। তেতিয়া মোৰ চকুত পৰিলে যে এজনী ধুনীয়া ছোৱালীয়ে দূৰৈৰ পৰা মোৰ ফালে চাই আছে। মই তেতিয়া ভাবিলোঁ যে তাই হয়তো গাঁৱলৈ নতুনকৈ আহিছে আৰু তাইকো গাখীৰৰ প্ৰয়োজন হৈছে। যেতিয়া সকলো গ্ৰাহকে গাখীৰ লৈ গুচি গ'ল, তেতিয়া সেই ছোৱালীজনী মোৰ ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মোক আধা লিটাৰ গাখীৰ দিয়ক। তাই তেতিয়া বাৰে বাৰে মোৰ আৰু মোৰ সৰু ছোৱালীজনীৰ ফালে চাই আছিল, কাৰণ মই মোৰ ছোৱালীজনীক কেতিয়াবা কেতিয়াবা দোকানলৈ ফুৰাবলৈ লৈ আহিছিলোঁ। এতিয়া এনেকুৱা সদায় হ'বলৈ ধৰিছিল। যেতিয়া সদায় সেই ছোৱালীজনীয়ে গৰমতো ইমান দূৰৰ পৰা মোৰলৈ চাই আছিল আৰু তাৰপিছত যেতিয়া সকলো গ্ৰাহক গুচি গৈছিল, তেতিয়াহে তাই মোৰ ওচৰলৈ গাখীৰ ল'বলৈ আহিছিল আৰু গাখীৰৰ বিনিময়ত তাই মোক সদায় বেছিকৈ পইচা দিছিল। মই ল'বলৈ মান্তি হোৱা নাছিলোঁ। মই কৈছিলোঁ গাখীৰৰ দাম যিমান মই সিমান পইচাহে ল'বলৈ পাৰিম। মোৰ কথা শুনি ছোৱালীজনীয়ে মৌন হৈ পৰিছিল। তাৰপিছত মুখেৰে একো নোকোৱাকৈ গাখীৰ লৈ গুচি গৈছিল। দ্বিতীয় দিনা মই সেই ছোৱালীজনীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু সেইদিনা তাই অহা নাছিল। মই ভাবিলোঁ যে হয়তো তাই মোৰ কথাত কিবা বেয়া পালে আৰু তাই কেতিয়াও গাখীৰ ল'বলৈ মোৰ ওচৰলৈ নাহে। কিন্তু হয়তো সেয়া মোৰ ভুল ধাৰণা আছিল। তাৰ পিছদিনাৰ পৰাই ছোৱালীজনী আকৌ আহিবলৈ আৰম্ভ কৰিলে আৰু লগতে তাই মোৰ ছোৱালীজনীলৈ বহুত খেলা সামগ্ৰী লৈ আহিছিল, যিটো দেখি মই বহুত আচৰিত হৈ পৰিছিলোঁ। ছোৱালীজনীক মই প্ৰায় এই কথাটো সুধিছিলোঁ যে আচলতে তুমি কোন হয় আৰু তুমি মোৰ ছোৱালীজনীৰ কাৰণে কিয় এইবিলাক কৰি আছা। কিন্তু তাই সদায় মোক এটা কথাই কৈছিল যে মোৰ আপোনাৰ ছোৱালীজনীক বহুত মৰম লাগে। মই জানো যে মোৰ তাইৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু মই সৰু ল'ৰা ছোৱালীক বহুতেই ভাল পাওঁ। কিন্তু তাৰ পিছতো যেতিয়া মই তাইক প্ৰশ্ন কৰিছিলোঁ, তেতিয়া তাই মোৰ প্ৰশ্নটোক আওকাণ কৰিছিল। ময়ো তাইক একো বেয়াকৈ কোৱা নাছিলোঁ। এতিয়া এনেকুৱা সদায় হ'বলৈ ধৰিছিল। তাই সময়তকৈ আগতেই আহিছিল আৰু সকলোতকৈ শেষত গাখীৰ লৈছিল। এদিন তাই মোৰ ইমানেই ওচৰলৈ আহি থিয় হৈ গ'ল যে মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। মই লাহে লাহে মোৰ চকুকেইটা অন্য ফাললৈ লৈ গৈছিলোঁ, কিন্তু তাই বাৰে বাৰে মোৰ চকুৰ ফালে চাই আছিল। মই তাইৰ চকুলৈ চাই নাজানো কিয় ক'ৰবাত হেৰাই যোৱা যেন অনুভৱ হৈছিল। এনেকৈয়ে এতিয়া এমাহ পাৰ হৈ গৈছিল। এতিয়া মোৰ সেই ছোৱালীজনীৰ লগত লগ পোৱাটো অভ্যাসত পৰিণত হৈ গৈছিল, কিন্তু আমি কেতিয়াও ইজনে সিজনৰ আগত মনৰ ভাৱ প্ৰকাশ কৰা নাছিলোঁ। কিন্তু আমি দুয়ো বহুত কথা পাতিছিলোঁ। কথা পাতোঁতেই গম পাইছিলোঁ যে ছোৱালীজনীৰ নাম ৰাগিনী আছিল আৰু তাই বেলেগ এখন গাঁৱৰ পৰা ইয়ালৈ অহা যোৱা কৰিছিল। লাহে লাহে মোৰ সেই ছোৱালীজনীক ভাল লাগিবলৈ ধৰিছিল, কাৰণ তাই মোৰ ছোৱালীজনীকো সঁচা অন্তৰেৰে মৰম কৰিছিল। মোৰ এতিয়া ছোৱালীজনীও তাইক বহুত ভাল পাবলৈ লৈছিল। তাইও এতিয়া সদায় ৰাগিনীক বিচাৰিবলৈ ধৰিছিল। কিন্তু পিছলৈ মোৰ সমস্যা বাঢ়িবলৈ ধৰিছিল। এদিন ৰাগিনী মোৰ দোকানলৈ অহা নাছিল। মই তাইৰ বাবে বহুত দেৰি অপেক্ষা কৰিলোঁ, কিন্তু তাই নাহিল। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে হয়তো তাই কিবা কামত ব্যস্ত আছে, সেইবাবে ইয়ালৈ আহিব পৰা নাছিল। সেয়েহে মই তাৰ পিছদিনা তাইলৈ পুনৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু তাই সেইদিনাও নাহিলে। মই তৃতীয় দিনাও অপেক্ষা কৰিলোঁ, সেইদিনাও তাই নাহিল। মই তেতিয়া ভাবিলোঁ যে সেই ছোৱালীজনী আৰু কেতিয়াও নাহে। তাইৰো নিজৰ এটা জীৱন আছে, হয়তো তাই বিয়া হৈ গ'ল। এতিয়া বিভিন্ন ধৰণৰ কথাবিলাক মোৰ মগজুত আহিবলৈ ধৰিছিল। এতিয়া মই সেইবিলাক ভাবি ভাবি বহুত দুখত থাকিবলৈ লৈছিলোঁ। এদিন মোৰ ছোৱালীজনীয়ে বহুত কান্দি আছিল। মই তাইক শান্ত কৰিবলৈ বহুত চেষ্টা কৰি আছিলোঁ। সেইদিনা মই দোকানত অকলে মন মাৰি বহি আছিলোঁ। তেতিয়াই পিছফালৰ পৰা সেই ছোৱালীজনী আহিলে আৰু যেতিয়া তাই মোক মাত লগালে, তেতিয়া মই শুনি আচৰিত হৈ পৰিছিলোঁ। মই লগে লগে থিয় হ'লোঁ আৰু তাইক ক'লোঁ যে তুমি ক'ত আছিলা ইমান দিন। তেতিয়া তাই ক'বলৈ ধৰিলে যে মোৰ দেউতাই মোৰ বিয়াখন বেলেগ ল'ৰাৰ লগত কৰিবলৈ বিচাৰিছে। সেই কথাটো মই তেওঁক বহুতবাৰ মানাও কৰিছিলোঁ, কিন্তু মই আজি পলাই ইয়ালৈ আহিছোঁ। মই জানো যে আপুনি হয়তো এই কথাটো কেতিয়াও মানি নল'ব, কিন্তু মই আজি আপোনাক যি কথা ক'ম
সেই কথাই হয়তো আমাৰ তিনিওৰে জীৱন সলনি কৰি পেলাব। তাৰপিছত সেই ছোৱালীজনীয়ে যি কথা ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। সেই ছোৱালীজনীয়ে মোক ক'লে যে তাই মোক প্ৰাণ ভৰি ভাল পায়, লগতে তাই হেনো মোৰ ছোৱালীজনীকো সিমানেই ভাল পায়। এতিয়া তাই মোৰ লগত বিয়া হ'বলৈ বিচাৰে। যেতিয়া মই বিয়াৰ কথা শুনিলোঁ তেতিয়া মোৰ মুখখন কোলা পৰি গৈছিল। মই তলমূৰ কৰিবলৈ ধৰিছিলোঁ। তাই তেতিয়া মোৰ উত্তৰটো বুজি পাইছিল, কিন্তু তাই মোৰ মুখেৰে শুনিবলৈ বিচাৰিছিল। সেই সময়ত মোৰ ওচৰত কোনো উত্তৰ নাছিল। তাই মোক ক'বলৈ ধৰিলে, যদি মোক আপুনি আঁকোৱালি নলয় তেনেহ'লে কালিৰ পৰা মই একেবাৰে আপোনাৰ দোকানলৈ নাহোঁ আৰু আপোনাৰ ছোৱালীজনীৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি গুচি যাম। মই আপোনাক আজি নিশাটোৰ সময় দিছোঁ। তাৰপিছত সেই ছোৱালীজনীয়ে এখন কাগজত তাইৰ ঘৰৰ ঠিকনা লিখি মোক দিলে আৰু লগতে মোক ক'লে যে মই আপোনালৈ বাট চাই ৰ'ম। আজি যদি মই নিজৰ ঘৰত উপস্থিত নহওঁ তেনেহ'লে মোৰ মা দেউতাই মোক গোটেই গাঁৱতে বিচাৰিবলৈ আৰম্ভ কৰি দিব। তেনেকৈ কৈ ছোৱালীজনী উভতি গুচি গ'ল। ইফালে মই তাইৰ কথা শুনি চিন্তিত হৈ পৰিছিলোঁ। তাৰপিছত মই মোৰ ছোৱালীজনীক লৈ ঘৰলৈ আহিলোঁ। মোৰ অৱস্থাটো দেখি মা চিন্তিত হৈ পৰিছিল। মায়ে বাৰে বাৰে মোক প্ৰশ্ন কৰিছিল যে আচলতে তোমাৰ কি হৈছে। এতিয়া তই কচোন বোপা, তোৰ কি হৈছে? মই নিশ্চয় কিবা এটা সমস্যাৰ সমাধান উলিয়াম। মোৰ ওচৰত আৰু কোনো ৰাস্তাই নাছিল। মই মাক সকলো কথা কৈ দিলোঁ। মায়ে মোৰ কথা শুনি গভীৰ চিন্তাত ডুবি গৈছিল। তাৰপিছত মায়ে ক'বলৈ ধৰিলে যে এয়াতো বৰ ডাঙৰ সমস্যা হ'ব। কিন্তু বোপা, তাৰ আগতে মই তোৰ মনৰ কথা জানিবলৈ বিচাৰোঁ। তই সঁচাকৈ সেই ছোৱালীজনীক ভাল পাৱ নেকি? কি তই ছোৱালীজনীক বিয়া পাতিবলৈ বিচাৰিছ নেকি? মাৰ কথা শুনাৰ লগে লগে মই আকৌ মৌন হৈ পৰিলোঁ। মায়ে মোৰ কথা বহুত ভালকৈ বুজিবলৈ পাৰিছিল। তাৰপিছত মায়ে ক'লে যে যি হৈ গ'ল সেয়া আমি কেতিয়াও আকৌ ঘূৰাই আনিব নোৱাৰোঁ আৰু লগতে আমাৰ মাজৰ পৰা যিয়ে চিৰদিনৰ কাৰণে এই পৃথিৱীৰ পৰা গুচি যায় তেওঁকো আমি উভতাই আনিব নোৱাৰোঁ। আমি ভৱিষ্যতৰ কথা পাহৰি জীৱনত আগুৱাই যাব লাগে। যদি তই নিজৰ কাৰণে ভবা নাই তেনেহ'লে অন্ততঃ ছোৱালীজনীৰ কাৰণে তই ভাবিবলৈ পাৰ। তাইক এগৰাকী মাকৰ প্ৰয়োজন হৈছে। কেতিয়ালৈকে এজন দেউতাক হৈ তাইৰ ওচৰত এনেকৈ থিয় হৈ থাকিবলৈ পাৰিবি? যদি মই তোৰ কাৰণে বেলেগ ছোৱালী বিচাৰোঁ তেতিয়াহ'লে তই সেয়া নাকচ কৰি দিয়। কিন্তু তোৰ মুখখন চাই সেয়া মই ভালকৈ বুজিবলৈ পাৰিছোঁ যে তোৰ সেই ছোৱালীজনীৰ প্ৰতি বহুত ভাল পোৱা আছে। বোপা, সেই কথাটো তই একেবাৰে চিন্তা নকৰিবি। পিছত যি হ'ব সেয়া দেখা যাব, তই একেবাৰে চিন্তা নকৰিবি। যদি তোৰ সেই ছোৱালীজনীক বিয়া পাতিবলৈ মন আছে তেনেহ'লে যা, তই আজি ৰাতিয়ে সেই ছোৱালীজনীক বিয়া কৰাই ঘৰলৈ লৈ আন। মাৰ কথা শুনি মই বহুত সাহস পাই গৈছিলোঁ। এতিয়া মই মনতে সিদ্ধান্ত লৈছিলোঁ যে সেই ছোৱালীজনীক মই মোৰ হাতৰ পৰা যাবলৈ নিদিওঁ। তাৰপিছত মই ৰাতি শোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। মই মোৰ চাইকেলখন লৈ সেই গাঁওখনলৈ গুচি গ'লোঁ, যিটো ঠিকনা তাই কাগজখনত লিখি দি গৈছিল। মই চিধাই সেই ঘৰটোৰ সন্মুখত থিয় হৈ গ'লোঁ। তেতিয়া দেখিলোঁ যে ঘৰত বহুত মানুহ আছে। সেইকাৰণে মই পিছফালৰ ৰাস্তাটোৰ পৰা গ'লোঁ। এই ছোৱালীজনীয়ে মোক খিৰিকীৰে চাই আছিল। তাইৰ চকুৰ পৰা চকু পানী বৈ আছিল। মই অহা দেখি তাইৰ মুখখন আনন্দতে জিলিকি উঠিছিল। তাৰপিছত আমি ৰাতি 2 বজালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, যাতে সকলো মানুহ শোৱাৰ পিছত তাই মোৰ লগত পলাই যাবলৈ পাৰে। যেতিয়া 1 বজাত সকলো মানুহ শুই গ'ল তেতিয়া মই তাইক 2 বজাত মোৰ লগত পলুৱাই মোৰ ঘৰলৈ লৈ আহিলোঁ আৰু তাৰপিছত মই এটা মন্দিৰলৈ লৈ গৈ বহুত সাধাৰণভাৱে তাইক বিয়াখন কৰালোঁ। মোৰ মায়ে এই কথা আমাৰ গাঁৱৰ মুখিয়াল আৰু ৰাইজক জনাই থৈছিলে। মই বহুতে সহজ সৰল আৰু সত্যবাদী মানুহ আছিলোঁ। সেইকাৰণে গাঁৱৰ প্ৰতিজন লোকে মোক বহুত ভাল পাইছিল আৰু মোক সহায়ো কৰিছিল। যেতিয়া ছোৱালীজনীৰ দেউতাকে আমাৰ গাঁওখনলৈ বিচাৰি আহিছিল তেতিয়া আমাৰ গাঁৱৰ মুখিয়ালজনে তেওঁক সকলো কাহিনী কৈ দিছিল। প্ৰথম অৱস্থাত তাইৰ দেউতাকে বহুত খং কৰিছিল, কিন্তু যেতিয়া দেউতাকে গম পালে যে তেওঁৰ ছোৱালী মোৰ লগত বিয়া হৈ গৈছে আৰু তেওঁৰ হাতত সেই সকলোবিলাক অধিকাৰ নাই, তেতিয়া তেওঁ নিৰাশ হৈ আমাৰ কথা মানি ল'লে আৰু তাৰপিছত তেওঁ আনন্দ মনেৰে আমাক আশীৰ্বাদ দি গুচি গ'ল। এতিয়া মই মোৰ জীৱনত বহুত সুখী। মোৰ পত্নীয়ে এতিয়া মোক বহুত ভাল পাবলৈ ধৰিছিল আৰু এইদৰে মোৰ ছোৱালীজনীকো তাই নিজৰ মাকৰ দৰে মৰম কৰিবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।